নমস্কাৰ বন্ধু বান্ধৱীসকল, সপোন সাগৰলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি মই আপোনালোকৰ ওচৰত আলোচনা কৰিবলৈ ওলাইছোঁ সপোনত কাছ দেখা। কাৰণ যিজন ব্যক্তিয়ে যদি কেতিয়াবা সপোনত কাছ দেখিছে, ইয়াৰ আঁৰৰ কি ৰহস্য লুকাই থাকিব পাৰেনো? কাৰণ যিহেতু আমি সপোন সকলোৱে দেখোঁ, প্ৰত্যেক সপোনৰে যেনেধৰণে এটা সংকেত থাকে, ঠিক তেনেধৰণে সপোনত কাছ দেখাটো এটা বহুত ডাঙৰ সংকেত হয়। কাৰণ বহু ব্যক্তিয়ে নাজানে ইয়াৰ সপোন শাস্ত্ৰৰ এই কথাবোৰ। গতিকে যদি কেতিয়াবা আপোনালোকে সপোনত কাছ দেখি পাইছে, তেতিয়াহ'লে ইয়াৰ এইকেইটা কথা আপোনালোকে মনত ৰাখিব আৰু এনেকুৱা সপোন দেখিলে কাৰো লগতো শ্বেয়াৰ নকৰিব। কাৰণ সপোন শাস্ত্ৰ অনুসৰি সপোনত কাছ দেখাটো এটা বহুত ভাল সপোন বুলি গণ্য কৰা হয়। সপোনত কাছ দেখা ব্যক্তিজনৰ সুখ সমৃদ্ধি লাভ হয়, তেওঁৰ মনৰ আশা পূৰণ হয়, লগতে ধন সম্পত্তিৰো যোগ তেওঁ জীৱনলৈ অতি শীঘ্ৰে আহে। যিহেতু কাছ বহুত দীৰ্ঘজীৱী প্ৰাণী হয়, ঠিক তেনেধৰণে তেওঁ যদি কাছ সপোনত বাৰে বাৰে দেখিবলৈ ধৰে, তেওঁ আয়ুসো বৃদ্ধি পায় আৰু লগতে যি পাৰিবাৰিক সমস্যা, সেই সমস্যাবোৰ অতি শীঘ্ৰে তেওঁৰ জীৱনৰ পৰা দূৰ হ'বলৈ যায়। গতিকে সপোনত কাছ ভিন ভিন অৱস্থাত দেখাৰ ভিন ভিন ৰহস্য আছে। গতিকে আপোনালোকে কি অৱস্থাত কেনেধৰণে কাছ দেখিছে মোক কমেণ্ট কৰি জনাব পাৰে। মই সকলো কমেণ্টৰ আপোনালোকক উত্তৰ দিবলৈ চেষ্টা কৰিম। গতিকে আজিলৈ ইমানে আছিলে। ধন্যবাদ।